নমস্কাৰ আজি আপোনালোকৰ মাজলৈ আহিছো আৰু কেইটামান ৰাখিৰ সংখ্যা তত্ত্ব মতে কোনটো ৰাখিৰ আয় ব্যয় স্থিতি কিমান বা শুভ সেইখিনি লৈ আহিছো আমি জানো আহক প্ৰথমতে আহিছো মিথুন ৰাখি যাৰ আয় 11 ব্যয় 1 আৰু স্থিতি 10 গতিকে জমা বহুত থাকিব মিথুন ৰাখিৰ দ্বিতীয়তে কন্যা ৰাখি আয় 11 ব্যয় 1 স্থিতি 10 গতিকে এই দুটা ৰাখিৰ খুবে শুভ ইয়াৰ পিছতে আহিল মেঘ ৰাখিৰ আয় 8 ব্যয় 1 আৰু স্থিতি 7 ইয়াৰ পিছত বৃশ্চিক ৰাখিৰ আয় হ'ব 8 ব্যয় 1 আৰু স্থিতি 7 এইকেইটা ৰাখিৰ খুবে শুভ ফলাফল টকা পইচা জমা থাকিব ভালদৰে তাৰ পিছৰখিনি মই কওঁ মকৰ ৰাখি যিটো ৰাখিৰ আয় হ'ব 8 ব্যয় 2 আৰু স্থিতি হ'ব 6 কুম্ভ ৰাখিৰ আয় 8 ব্যয় 2 আৰু স্থিতি 6 একেবাৰে আয় ব্যয় স্থিতি অশুভ হৈ দেখা দিয়া এই তিনিটা ৰাখি সেইকেইটা হৈছে সিংহ ৰাখি আয় 2 ব্যয় 1 স্থিতি 1 ধনু ৰাখিৰ আয় 2 ব্যয় 2 স্থিতি একেবাৰে 0 আৰু মীন ৰাখিৰো সেই একে আয় 2 ব্যয় 2 আৰু স্থিতি 0 বৃষ ৰাখিৰ আয় 5 ব্যয় 2 আৰু স্থিতি হ'ব 3 কৰ্কট ৰাখিৰ আয় 5 ব্যয় 1 আৰু স্থিতি 4 তুলা ৰাখিৰ আয় 5 ব্যয় 2 আৰু স্থিতি 3 এই বছৰৰ এইকেইটা ৰাখিৰ আয় ব্যয় গোটেইখিনি আজি মই ক'লো নেক্সট ভিডিঅ'টোলৈ আহিম নেক্সট টাইমত আপোনালোকলৈ বহুত ধন্যবাদ